সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। সত সাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা ধুবুৰী ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বৰ্ণ টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ। মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, GNRCৰ পৰা GMCত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বৰ্ণ টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দি আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইজৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা, তোমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা? ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বৰ্ণ টিবি ৰোগটো কি, বৰ্ণ টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে, তাৰো এনেকুৱাই বেমাৰ হৈছিলে, আৰু হিৰো বৰ্ণ টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বৰ্ণ টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে, সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বৰ্ণ টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানকজীৰ এটা বাণী আছে, নাজানে কাল কি কৰ ডাৰে কিছি বিধ ঢল যা ভাষাবে, জনাদে সিদ্ধি মত খৰক দি উনানো কেৰা হাসাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে, আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি, সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে, আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, तरवर से पत्ता टूट गिरे बहु न लगता डर। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ, সেইটো এনে
ৰিল কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপাল মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপাল মহাৰাজে হয় সেইকাৰণে পলম নকৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব ইউটিউবত সন্ত ৰামপালজী মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে সৎসঙৰ পিছত হালধীয়া হাৰি আহে তাত নাম্বাৰ দিয়া থাকে তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি লগতে জ্ঞান গংগা পুথি সবৰে ঘৰত থাকে জ্ঞান গংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ধন্যবাদ সৎসং এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত নাই বিদ্যাৰ্থীৰ অৰ্থ জনাটো হয় এটা আখৰৰ কেৱল এটাই অৰ্থ নাথাকে এওঁলোকে বিদ মানে নহয় ইয়াত বিদ মানে হোৱা লিখি দিলে বিদ মানে জনাটোও হয় গতিকে যিয়ে এইটো নাজানে যে মুক্ত প্ৰাণীৰো পুনৰ্জন্ম হয় তেন্তে তেওঁ ব্ৰহ্মলোকলৈকে যায় তালৈ যোৱাৰ পিছতো তেওঁ পুনৰাবৃত্তিতেই থাকে সেইবাবে তেওঁ কৈছে যে মোৰ আৰু তোমাৰ বহুত জন্ম হৈছে ৪ৰ্থ অধ্যায়ৰ ৫ নম্বৰ আৰু ৯ নম্বৰ শ্লোকত দ্বিতীয় অধ্যায়ৰ ১২ নম্বৰ শ্লোকত গীতাত স্পষ্ট কৰিছে এয়া আৰু ১০ম অধ্যায়ৰ ২ নম্বৰ শ্লোকত যে মোৰ উৎপত্তি মোৰ জন্মটো হয় কিন্তু মোৰ জন্মৰ কথা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অথবা এই ঋষিসকলে নাজানে কাৰণ এওঁলোক মোৰ পৰাই উৎপন্ন হোৱা এতিয়া পিতৃৰ জন্মৰ কথা সন্তানে ক'ব নোৱাৰে পিতৃৰ কথা ককাকেহে ক'ব পাৰে গতিকে সেই ককাই অৰ্থাৎ আমাৰ সকলোৰে মালিকে কবিৰ দেৱে পৰমক্ষৰ ব্ৰহ্মই স্বয়ং ইয়ালৈ আহি এই সৰ্বব্ৰহ্মাণ্ডৰ ৰচনা কেনেকৈ হ'ল আৰু সেই সকলো জ্ঞান সৃষ্টিৰ ৰচনাত আমাক কৈছে কিন্তু আমি লোকবেদ বহুত শুনি থৈছিলোঁ সেইবাবে আমি পৰমাত্মাৰ এই যথাৰ্থ জ্ঞান শুনিবলৈ অসমৰ্থ হৈ পৰিলোঁ এতিয়া পৰমাত্মাই আমাক সমৰ্থবান কৰিছে আমাক শিক্ষিত কৰিলে আমি এতিয়া কালৰ দ্বাৰা সেই ঋষি গুৰুসকলৰ ওপৰত আধাৰিত নহয় আমি এতিয়া নিজৰ সৎগ্ৰন্থবোৰ নিজে পঢ়ি আছোঁ আৰু পঢ়াই আছোঁ আৰু ভগৱানক চিনি পাই আছোঁ পৰমাত্মাক চিনাটো কঠিন কিন্তু পৰমাত্মাক পোৱাটো মুক্তি পোৱাটো সহজ এতিয়া ইয়াত গীতাৰ অধ্যায় নম্বৰ ১৭ শ্লোক নম্বৰ ২৩ কৈছে ওম তৎসৎ ইতি নিৰ্দেশা ব্ৰহ্মে ত্ৰিবিধ সমৰ্থ ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ স্মৰণৰ তেওঁক কোৱাৰ ৩টা মন্ত্ৰ জপ আছে ওম তৎসৎ ওমটো ক্ষৰ পুৰুষৰ ব্ৰহ্মৰ তৎ আৰু সৎ এয়া সাংকেতিক এয়া অক্ষৰ পুৰুষৰ আৰু সৎও সাংকেতিকেই পৰমক্ষৰ পুৰুষৰ পৰমক্ষৰ ব্ৰহ্মৰ এই ৩ মন্ত্ৰৰ জপেৰে পৰমাত্মা প্ৰাপ্তি হ'ব পৰমক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তি হ'ব কেৱল ওম নামৰ জপ কৰিলেই ব্ৰহ্মলোক প্ৰাপ্ত হ'ব যেনেকৈ কিবা এটা ঔষধ আছে যেনে ধৰক শিলিখা অথবা শুকান আদা অথবা অন্য ঔষধ সেয়া যদি সোধাই খোৱা হয় তাৰ কিবা অন্য লাভ হয় আৰু সেয়া যদি ২-৩টা বনৌষধিৰ লগত যোগ কৰা হয় তেতিয়া তাৰ প্ৰাৰূপ সলনি হয় গুণত বৃদ্ধি হয় বেলেগকৈ ক্ৰিয়া কৰে গতিকে এনেকৈ যদি কেৱল ওম নামৰ জপ কৰা হয় তেন্তে ব্ৰহ্ম লোকলৈকে প্ৰাপ্তি হয় ব্ৰহ্মলৈকে পৰম গতি প্ৰাপ্ত হয় আৰু যি গীতাৰ অধ্যায় নম্বৰ ৭ শ্লোক নম্বৰ ১৮ গীতাত জ্ঞানদাতাই কৈছে এই ঋষি মহৰ্ষি যি জ্ঞানী আত্মা তেওঁ হয়তো উদাৰ
যি চতুৰ্থ নম্বৰৰ হয় প্ৰথম আৰ্ট এটা আৰাত এটা অৰ্থাৰ্থী তৃতীয় জিজ্ঞাসু চতুৰ্থ জ্ঞানী এই জ্ঞানীটো উদাৰ আত্মাই হয় কিন্তু ইয়াৰ মূল অনুৎমাম মানে একেবাৰে বেয়া গতিতেই এওঁলোক আশ্ৰিত থাকিল কিন্তু এই আত্মা বহুত ভাল ভগৱানৰ ওপৰত সমৰ্পিত কিন্তু মূল গতিতেই আশ্ৰিত থাকিল মোৰ বেয়া অনুতমৰ অৰ্থ অতি শ্ৰেষ্ঠ লিখি দিলে এয়া কি আচৰিত কথা যদি বেদৰ অৰ্থ কোনোবাৰ ইংৰাজীত গুড বুলিলে তাৰ দৰে মূৰ্খ নাই কিন্তু এওঁলোকে নুবুজিলে যে ভগৱানে নিজৰ সাধনাক অনুত্তম বুলি ক'ব নোৱাৰে আৰু এই ভগৱানে মিছাও ক'ব নোৱাৰে পৰমেশ্বৰক ভয় কৰি এওঁলোকে সঁচাটোও ক'ব লগা হ'ল গতিকে প্ৰসংগ চলি আছে ওম তৎসৎ ইতি নিৰ্দেশাৎ ব্ৰহ্মৰাত্ৰিত সমৰ্তে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ সেই পৰমক্ষৰ ব্ৰহ্ম কোৱাৰ এয়া তিনি মন্ত্ৰৰ জপ এই তিনি মন্ত্ৰৰ মজদুৰি সাধনা হয় এই ক্ৰিয়া কৰিলে পৰমাত্মাক পোৱা যায় যেনেকৈ ঔষধ বনোৱা হৈছে বহু বনৌষধি লগ কৰি সেই খালে ৰোগ নাশ হয় এনেকৈ বুজায় এই মন্ত্ৰ জপ কৰাৰ বাবে বিধিবদ্ধভাৱে এই দাসৰ পৰা প্ৰাপ্ত কৰি এনে পাগলৰ পৰা বা আন কাৰোবাৰ পৰা ল'লে কোনো ধৰণৰ লাভ নহয় অধিকাৰী অবিহনে কোনো কাৰ্যই সফল নহয় যদি এই দাসৰ পৰা লৈ তোমালোকে জপ কৰা আপোনালোকৰ জন্ম আৰু মৃত্যুৰ এই ৰোগ কটা যাব আৰু পৰমাত্মাকো পাব সুস্থ হৈ যাব এতিয়া পুণ্যাত্মাসকল অষ্টম অধ্যায়ৰ পঞ্চম আৰু সপ্তমতো তেওঁ নিজেই কৈছে মোৰ ভজন কৰা মোৰ জপ কৰা মোৰ স্মৰণ কৰা অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত নিজৰ মন্ত্ৰ ওম বুলি কৈছে মই ব্ৰহ্মৰ ওম মন্ত্ৰ আছে এটা আখৰৰ তাৰপিছত 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ মাৰ্গ এয়া ততালোচত গুপ্ত হয় তাৰ সৈতে এয়া এই কাল পৰিচিত নহয় এই দুই মন্ত্ৰৰ লগত গতিকে অপশ্যন এৰি দিছে চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত যে তত্ত্বজ্ঞান পৰমাত্মা তত্ত্ব পৰমাত্মাৰ বিষয়ে বিশেষ তথ্যবোৰ তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেওঁ ক'ব এই কোড ৱৰ্ড কেৱল দাসে ক'ব পাৰিব এই পৃথিৱীৰ আন কাৰো ওচৰত এই মন্ত্ৰ নাই আৰু কোনো পাগলে যদি এই দাসৰ পৰা প্ৰাপ্ত কৰি যদি কাৰোবাক কৈও দিয়ে তেন্তে একো লাভ নহ'ব তেওঁৰো নাম নষ্ট হৈ যাব কাৰণ এয়া আধ্যাত্মিক মাৰ্গ হয় আৰু কালে এয়া বিচাৰে যে এজন দুজন এনেকুৱা পাগল তৈয়াৰ কৰি দিওঁ যিয়ে আনৰো নাশ কৰক কিন্তু আপোনালোক শিক্ষিত এতিয়া এই ভুল নকৰিবা অনাধিকাৰীৰ পৰা এই মন্ত্ৰ প্ৰাপ্ত কৰি নিজৰ জীৱন নষ্ট নকৰিবা এতিয়া ইয়াত কি কৈছে যে সেই পৰমক্ষৰ ব্ৰহ্মক পোৱা এয়া তিনি মন্ত্ৰৰ জপ আছে অষ্টম অধ্যায়ৰ 8, 9, 10 শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যি পৰমক্ষৰ ব্ৰহ্মৰ বিষয়ে অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত কৈছে যদি তেওঁৰ সাধনা কৰিব খুজিছা তেওঁৰ সাধনা কৰাজনে তেওঁ কি প্ৰাপ্ত কৰে অষ্টম অধ্যায়ৰ 5 আৰু 7ত কৈছে মোৰ সাধনা কৰিলে মোকেই প্ৰাপ্ত কৰিবা শান্তি কিন্তু কেতিয়াও নহয় যুদ্ধ কৰিব লাগিব যুদ্ধ কৰা 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যদি পৰম শান্তি লাগে তেন্তে পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাতে তুমি সনাতন পৰম ধামক প্ৰাপ্ত কৰিবা পৰম শান্তি প্ৰাপ্ত কৰিবা আৰু অষ্টম অধ্যায়ৰ 8, 9, 10ত এইটোৱেই প্ৰমাণ কৰিছে যে তেওঁৰ ভক্তি কৰাজন অন্ত সময়লৈকে অৰ্থাৎ সাধনা একেধৰণৰে হয় যদি এনেকৈ কোনোবাই ভাবে এতিয়া মই সমাধিস্থ হৈ যাওঁ পৰমাত্মাক ওপৰত চাই ঘূৰি আহিম গতিকে তাক তেওঁক দেখাৰ পিছত আকৌ ঘূৰিও আহিলে আৰু যদি সাধনা পূৰ্ণ নকৰা তেন্তে গতা খাই পৰিবা এতিয়া এজন ষ্টুডেণ্ট পঢ়ি আছে বিদ্যাৰ্থী পঢ়ি আছে আৰু সি যদি সোধে মই IAS পঢ়িম IAS পঢ়ি কি হ'ম ডেপুটি কমিশনাৰ হ'ম এবাৰ চাই আহোঁ কেনেকুৱা হয় ডেপুটি কমিশনাৰ অফিচটো কেনেকুৱা তাক চাইও আহিলে আৰু ঘূৰি আহি আকৌ পঢ়া এৰি দিলে তেতিয়া হৈ গ'ল দিছে এতিয়া গতা খাই ফুৰিব গতিকে অন্তিম উশাহলৈকে সাধনা কৰিয়েই থাকিব লাগিব আপুনি ইয়াৰ পৰা সফল হৈ যাব লাগিব তাৰ পিছত তালৈ গৈ সেই পোষ্টটো পাব অমৰ পদ ক'ত সৎলোকত সত্যধামত এতিয়া কি কৈছে যদি সেই পৰমেশ্বৰৰ ভক্তি নকৰি আপুনি অন্যবোৰৰ সাধনা কৰে ভক্তি কৰে তাৰ পৰা আপুনি লাভ নাপায়
এতিয়া পুণ্যাত্মাসকল কোনো সন্ত ঋষিৰ কোনো থিয়ৰী চাওক, আপোনাৰ অভিজ্ঞতা চাওক, তেওঁলোকে কি কয় যে যদি কাৰোবাৰ প্ৰাৰব্ধত সংস্কাৰত লিখা আছে সেয়াটো তেওঁ ভুগিবই লাগিব। এটা দুখী প্ৰাণীয়ে সংকট নিবাৰণৰ বাবে কি আশা কৰে যে ভগৱানে জীৱৰ দুখ দূৰ কৰি দিয়ে। পৰমাত্মাক ক'ত পোৱা যায়? সন্তৰ ওচৰলৈ যায়, যে তেওঁলোকে পৰমাত্মাৰ ভক্তি কৰি কিছু শক্তি প্ৰাপ্ত কৰি লয় আৰু সেই শক্তিৰে তেওঁলোকে আনকো সুখ দিয়ে। গতিকে তেওঁলোকে কলৈ যায়? কোনো ঋষিৰ ওচৰলৈ, যন্ত্ৰ মন্ত্ৰ কৰাৰ ওচৰলৈ, কোনো জৰা ফুকা কৰাৰ ওচৰলৈ, অথবা কোনো সাধু সন্তৰ শিষ্য হৈ যেনেধৰণে তেওঁলোকে কয় তেওঁলোকে সাধনা কৰে। যেতিয়া তেওঁলোকৰ সংকট দূৰ নহয় তেতিয়া সেই স্থানক এৰি দিয়ে, আন ঠাইলৈ যায়। যেনে কোনোৱে মন্দিৰলৈ যায়, কোনো গুফালৈ যায়, কোনো পাহাৰলৈ যায়, অথবা কোনো তুলসী গছত সূতা বান্ধি ফুৰে। কোনোবাই ক'ৰবাত তীৰ্থস্থানলৈ যায়, তাতে কোনো লাভ নহয়। তথাপিও এই আত্মাই হাৰ নামানে, কাৰণ তেওঁলোকে জানে এটা শক্তি আছে পৰমাত্মাৰ, যিয়ে সকলোবোৰ দুখ আঁতৰ কৰে। সেইবাবেই কোনোবাই কয় যে আমাৰ গুৰুদেৱৰ ওচৰলৈ বলক, আপোনাৰ সকলোবোৰ কষ্ট দূৰ হৈ যাব। তালৈও যায়। সেই ঋষি গুৰুদেৱ সন্তই মণ্ডলেশ্বৰে প্ৰথমতেতো তেওঁৰ সংকট নিবাৰণৰ বাবে কিবা নহয় কিবা ধৰ্মকুণ্ড ক্ৰিয়া নিশ্চয় কয়, আৰু যদি তাৰ পৰা কিবা লাভ নহয় তেনেহ'লে কয় যে পুত্ৰ, এয়াতো তোমাৰ প্ৰাৰব্ধৰ কৰ্ম হয়। প্ৰাৰব্ধ মানে তোমাৰ ভাগ্যত লিখি দিয়া হৈছে, তোমাৰ জীৱন হিষ্ট্ৰীত লিখা হৈছে। এয়া নাশ নহয়, এয়া তুমি ভুগিবই লাগিব। আপুনি যিকোনো সন্ত ঋষিৰ ওচৰলৈ যাওক, বৰ্তমানো সেয়াই সিদ্ধান্ত তেওঁলোকৰ। তেওঁলোকে কৈ দিয়ে যে চোৱা, কৰ্মটো তুমি ভুগিবই লাগিব, কৰ্মৰ দণ্ড দুখ তুমি ভুগিবই লাগিব। ভক্তি কৰা, আগলৈ জীৱন সুখী হৈ যাব। ভাল মানুহ কাৰোবাৰ ভৰিত যদি কাঁইটে বিন্ধে আৰু যদি কাৰোবাক কয় যে চাওকচোন মোৰ ভৰিত বিষ হৈ আছে, কাঁইটডাল বিন্ধি ভাঙি ভিতৰলৈ সোমাই গৈছে, বাহিৰৰ পৰা দেখা পোৱা নাই, জ্ঞাত ব্যক্তিয়ে দেখিয়েই কৈ দিব যে তোমাৰ ভৰিত কাঁইটে বিন্ধিছে, যি কাৰণে তোমাৰ এনেকুৱা হৈছে, বিষাই আছে। এতিয়া সেই ব্যক্তিয়ে এনেকৈ কয় যদি যে কাঁইটডালটো মই এতিয়া উলিয়াব নোৱাৰোঁ আৰু এই কাঁইটডাল নোলাব, এতিয়া তুমি জোতা পিন্ধি লোৱা, আগলৈ আৰু কাঁইটে নিবিন্ধিব। এয়া সম্ভৱ নেকি? কাঁইট সোমাই থকা ভৰি এখনত জোতা কেতিয়াও পিন্ধিব নোৱাৰি। কাঁইট ওলালে বিষ শেষ হ'ব, তাৰ পিছতহে জোতা পিন্ধিব সেই ব্যক্তিয়ে। এই ভয়তে পিন্ধিব যে আকৌ জোতা যদি খুলি দিওঁ আৰু জোতা নিপিন্ধো, আকৌ যাতে সেই পীড়া নহওক, আকৌ যাতে কাঁইট নালাগক। গতিকে যাৰ ওপৰত আপত্তি সংকট আহিছে, প্ৰাৰব্ধৰেই হওক অথবা তিনিটা পৰি হওক, সেয়া নাতো এই দেৱতাই ঠিক কৰিব পাৰিব, না শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱে। সেই তিনি তাপ আৰু অভিশাপ আদি আৰু এই প্ৰাৰব্ধৰ পাপ নাশ কৰিব নোৱাৰে। না ব্ৰহ্মই না ক্ষৰ পুৰুষে, কোনেও নোৱাৰে। না পৰব্ৰহ্মই কৰিব পাৰে, যাক অক্ষৰ পুৰুষ বুলি কৈছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি প্ৰভুৰ কথা কৈছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষেও কৰিব নোৱাৰে, কেৱল পৰমক্ষৰ ব্ৰহ্ম, পৰমক্ষৰ পুৰুষে কবিৰদেৱে আপোনালোকৰ সেই প্ৰাৰব্ধৰ কৰ্মবোৰকো নাশ কৰিব পাৰে, পাপৰ নাশ কৰিব পাৰে। मासा घटे न तिल बधे, बिदना लिखे जो लेख, सच्चा सतगुरु मेट कर भाई ऊपर मार दे मेघ। এতিয়া সঁচা সৎগুৰু অৰ্থাৎ চাওক, ইয়াত নকলি সৎগুৰুৰ অভাৱ নাই। তেওঁলোকৰ ওচৰত এই বনৌষধি নাই, এই পাৱাৰ নাই, আৰু পৰমেশ্বৰৰ স্বয়ং আহে ঋষি সন্তৰ ৰূপত ইয়াত প্ৰকট হয়। সেই সময়ত সৎগুৰু ৰূপতেই থাকে তেওঁ।
আৰু তেওঁ আমাৰ প্ৰাৰব্ধৰ পাপৰ দণ্ড নাশ কৰি আমাক সদায়ৰ বাবে সুখী কৰি তোলে, সদায়ৰ বাবে নষ্ট কৰি দিয়ে ভাগ্যত লিখি থোৱা দুখবোৰ। তুমকোৰে ৰাম কা যাতে যাকম তাত কৰে দায়িন তাপন। তুমি কোন ভগৱানৰ ভক্তি কৰা যাৰ দ্বাৰা তিনিটা পৰো নাশ নহল আৰু তোমাৰ দুখবোৰো নাশ নহল? এতিয়া পুণ্যাত্মাসকল সেই পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। এতিয়া কি হয় যে যেতিয়ালৈকে আমি পৰমেশ্বৰৰ সঠিক মাৰ্গ নাপাওঁ, পৰম সন্তক নাপাওঁ, তেতিয়া ঋষিসকল গুৰুসকলৰ ওচৰলৈ যাওঁ। প্ৰথমতেতো সকলোৱে ধাৰ্মিক ক্ৰিয়াবোৰ আপোনালোকৰ ওপৰত জাপি দিয়ে আৰু আপোনালোকেও দুখ সংকটৰ পৰা নিবাৰণ পাবলৈ সেইবোৰ কৰা আৰম্ভ কৰি দিয়ে। আৰু শেষত আপোনালোকক এই উত্তৰ দিয়ে যে এয়া তোমাৰ প্ৰাৰব্ধত লিখা আছে, এয়া ভুগিবই লাগিব। আৰু উদাহৰণ দিয়ে যেনেদৰে ভগৱান বিষ্ণুক অভিশাপ দিছিলে নাৰদদেৱে যে তুমি এটা জীৱন মোৰ দৰেই পত্নীৰ বিয়োগত জীয়াবা। আৰু সেই দণ্ড, সেই অভিশাপ, সেই নাৰদদেৱৰ দ্বাৰা দিয়া অভিশাপ শ্ৰী বিষ্ণুদেৱেও নিজৰ অভিশাপ নাশ কৰিব নোৱাৰিলে। তেওঁ সেয়া ভুগিব লাগিল শ্ৰীৰামচন্দ্ৰৰ ৰূপত। ৰজা দশৰথৰ ঘৰত জন্ম হ'ল, বিয়া হ'ল, বিয়া হোৱাৰ পাছতে বনবাস হ'ল। বনবাসত 2 বছৰ পাছতেই সীতাৰ অপহৰণ হৈ গ'ল আৰু লংকাত নিবাস হ'ল। বহু সময়লৈকে তাত যুদ্ধ হ'ল। তাৰ পিছত সীতা দেৱীক আকৌ লৈ আহিল। 1 বছৰ 2 বছৰৰ পিছত আকৌ সীতা দেৱীক বহিষ্কাৰ কৰিলে। আজীৱন শ্ৰীৰাম আৰু শ্ৰী সীতা দেৱী একেলগে থাকিব নোৱাৰিলে। সন্তান কৰবাত, আপুনি কৰবাত, সেই প্ৰাণী সুখী হ'ব নোৱাৰে। যদিও শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰজা আছিলে, কিন্তু আপুনি কৰবাত, পত্নী কৰবাত, সন্তান কৰবাত, তেতিয়া সেই জীৱ সুখী হ'ব নোৱাৰে। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ এটা জীৱ সংজ্ঞাত আছে, পৰমাত্মা নহয়, পূৰ্ণ পৰমাত্মা নহয়। এতিয়া এইবোৰ কথাই বিন্ধে যিসকলে প্ৰথমবাৰ এই জ্ঞান শুনে সেই আত্মাসকলক। পুণ্যাত্মাসকল এওঁলোকৰ ইতিহাসত আছে। এই কালে ব্ৰহ্মই বিষ্ণু আৰু ব্ৰহ্মাক কৰে শিৱ পুৰাণত, তুমি নিজকে ভগৱান বুলি মানি লৈছা আৰু আনৰ লগত যুদ্ধ কৰি আছা। তোমাৰ এই ভ্ৰমৰ নিবাৰণ কৰাৰ বাবে মই প্ৰকট হৈছো। তেওঁলোকে ব্ৰহ্মা আৰু বিষ্ণুৱে যে যুদ্ধ কৰি আছিলে, মাজত এটা পিলাৰ থিয় কৰাই দিলে, স্তম্ভ থিয় কৰাই দিলে, উজ্জ্বল বহুত দীঘল খুঁটা। তেতিয়া তেওঁ গৈ কৈছিলে যে তোমালোক ইষ্ট নহয়, তোমালোকে নিজকে ভগৱান বুলি মানি লৈছা, এয়া ভুল কৰিছা। এতিয়া ইয়াত অলপ দেখুৱাব লাগিব আপোনালোকক, কাৰণ ইয়াত হৈ নাই নাদৰে তেতিয়া হয় যে এই শব্দ যিয়ে দাসে কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় বুলি, কাৰণ এওঁলোকে স্বয়ঙে নিজৰ কৰ্মদণ্ডবোৰ ভুগিছে। কিন্তু ভগৱানে কোনো ধৰণৰ কৰ্মদণ্ড ভোগ নকৰে, তেওঁতো পাপ নাশক হয়, তেওঁৰ দণ্ডটো হ'বই নোৱাৰে। তাৰোপৰি তেওঁ আনকো তেওঁৰ ওপৰত আশ্ৰিতসকলৰ দণ্ড নাশ কৰিব পাৰে। এতিয়া আপোনালোকক দেখুৱাওঁ শ্ৰী শিৱ পুৰাণ। এটা সময়ত শ্ৰী ব্ৰহ্মাদেৱ আৰু শ্ৰী বিষ্ণুদেৱৰ মাজত এই কথাত যুদ্ধ হ'ল। শ্ৰী ব্ৰহ্মাদেৱ গ'ল বিষ্ণুদেৱৰ ওচৰলৈ, তেওঁৰ লোকলৈ, আৰু বিষ্ণুদেৱ আৰামেৰে শেষনাগৰ বিচনাত বিশ্ৰাম কৰি আছিল। লক্ষ্মীদেৱী তেওঁৰ ওচৰত বহি আছিলে আৰু বহুত তেওঁৰ গণ পাৰ্ষদ লগত আছিলে। ব্ৰহ্মাদেৱ তাতে গৈ পালে আৰু বিষ্ণুদেৱে ব্ৰহ্মাদেৱক থিয় হৈ সৎকাৰ নকৰিলে। তেতিয়া ব্ৰহ্মাদেৱে ক'লে যে মই তোমাৰ পিতা আহিছোঁ, মই সকলোৰে উৎপত্তি কৰোঁ, মই ব্ৰহ্মা হওঁ, আৰু বিষ্ণু তুমি মোৰ পুত্ৰ। মই অহাজনৰ তুমি সৎকাৰ কৰা নাই, তোমাৰ অভিমান হৈছে, তোমাৰ বুদ্ধিত ঠিকনা লগাব লাগিব। তেতিয়া বিষ্ণুদেৱে ক'ব ধৰিলে, মই তোমাৰ পিতা হওঁ, তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, তুমি নিজকে কেনেকৈ
নিজকে কৰ্তা বুলি ক'ব পাৰিছা মই হৈছো সকলোৰে কৰ্তা কোৱাৰ অৰ্থ এইটো যে এজনে কৈছে মই তোমাৰ পিতা আনজনে কৈছে মই দুই ভগৱানে কাজিয়া কৰিলে এতিয়া পুণ্যাত্মসকল এই ইতিহাস দাসে নিজৰ ফালৰ পৰা নাই কোৱা লোকবেদ শুনোৱা নাই এয়া তেওঁলোকৰ ইতিহাসতে থকা সত্য জ্ঞান শুনাই আছো এতিয়া এই স্তৰৰ বুদ্ধিটো চতুৰ্থ পঞ্চম ক্লাছৰ বালকৰহে থাকে আৰু সেই ল'ৰা ছোৱালীয়ে কাজিয়া কৰিলে শিক্ষকে মাতি আনে যে কিয় কাজিয়া কৰি আছা এইফালে আহা কি কাৰণে কাজিয়া কৰি আছা সিহঁতে কয় যে সি কৈছে মোক সি বোলে মোৰ দেউতা দ্বিতীয়জনে কয় সি বোলে মোৰ দেউতা হয় এনেকে কৈছে আৰু ইজনে আনজনৰ কাপোৰ ফালি থৈছে আৰু এই স্তৰৰ বুদ্ধিৰে ভগৱান হয় যাক আমি ভগৱান বুলি কওঁ ব্ৰহ্মা আৰু বিষ্ণু আপোনালোকৰ সন্মুখত দেখুৱাম এওঁলোকৰ ইতিহাস আৰু এওঁলোকৰে পূজা কৰি আমি নিজৰ মুক্তি বিচাৰিছিলোঁ আমি ভ্ৰমিত আছিলোঁ এয়া চাব শিৱ মহাপুৰাণ হিন্দী টিকা সাহিত্য ভাগ 1 হেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন ইয়াৰ পৰা প্ৰকাশিত ইয়াৰ অনুবাদকৰ্তা হ'ল বিদ্যাবৃদ্ধি পণ্ডিত জ্বালা প্ৰসাদ মিশ্ৰকৃত হিন্দী টিকা সাহিত্য হেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই ইয়াত চাব ইয়াৰ পৰা বিদ্বেশ্বৰ সংহিতা এয়া বিদ্বেশ্বৰ সংহিতা এয়া 11 নম্বৰ পৃষ্ঠাত শিৱ পুৰাণ এয়া বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6 নন্দিকেশ্বৰে ক'লে ভগৱান শিৱৰ বাহন এয়া চাব নন্দিকেশ্বৰে ক'লে হি যোগেন্দ্ৰ আগলৈ এটা সময়ত বিষ্ণু ভগৱানে শেষনাগৰ সজ্জাত নিজৰ গৰুৰ আদি পাৰ্ষদৰ সৈতে লগ হৈ লক্ষ্মী সৈতে শয়ন কৰিছিলে শুই আছিলে সেই সময়ত ব্ৰহ্মজ্ঞানীৰ মাজত শ্ৰেষ্ঠ চাব এয়া লেখকৰ বুদ্ধি কৈছে ব্ৰহ্মজ্ঞানীৰ মাজত শ্ৰেষ্ঠ ব্ৰহ্মাদী নিজৰ ইচ্ছামতে এতিয়া ব্ৰহ্মৰ মাজত জ্ঞানী ব্ৰহ্মাৰ জ্ঞান চাব ব্ৰহ্মাদেৱৰ নিজৰ ইচ্ছামতে ইয়ালৈ আহিলে সকলো প্ৰকাৰে সুন্দৰ বিচনাত শয়ন কৰা কমল লোচন বিষ্ণুদেৱক সুধিবলৈ ধৰিলে তুমি কোন হয় ব্ৰহ্মজ্ঞানীয়ে এইটোৱে নাজানে যে তেওঁ কোন হয় লগ কৰিবলৈ গৈছে তুমি কোন হয় মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা শুই আছা হে বৎস ব্ৰহ্মাদেৱে কৈ আছে বিষ্ণুদেৱক হে বৎস হে পুত্ৰ উঠা চোৱা মই তোমাৰ স্বামী আহিছোঁ অহা গুৰুক দেখি যিয়ে অভিমান কৰে সেই দ্ৰোহী মূৰ্খই পৰাচিত কৰাটো উচিত অৰ্থাৎ তেওঁৰ বুদ্ধিক ঠিকনা লগাব লাগে এয়া শুনি বিষ্ণুৰ অন্তৰত ক্ৰোধ উৎপন্ন হ'ল ভিতৰি খং উঠিলে কিন্তু বাহিৰে এনেকুৱা দেখুৱাই আছে যেন খং উঠা নাই আৰু ক'লে কিন্তু বাহিৰৰ পৰা শান্ত দেখুৱাই ক'লে বৎস বিষ্ণুদেৱে ক'লে ব্ৰহ্মাদেৱক পুত্ৰ তোমাৰ মংগল হওক বহা এই আসনত বিৰাজমান হোৱা এই সময়ত তোমাৰ নেত্ৰ কুটিল অৰ্থাৎ চকুত ক্ৰোধ দেখা গৈছে তুমি কিয় চকু ৰঙা কৰি থৈছা আৰু মুখ বক্ৰ মুখখন কিয় বেকা কৰি থৈছা তুমি কিয় কৰিছা ব্ৰহ্মাদেৱে ক'লে হে বৎস বিষ্ণু ব্ৰহ্মাদেৱে ক'লে হে পুত্ৰ বিষ্ণু তুমি সময়ৰ প্ৰভাৱত পৰি অভিমানিত হৈছা হে পুত্ৰ মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতা ময়ে হওঁ বিষ্ণুদেৱে ক'লে এই সমগ্ৰ জগত মোতে স্থিত তুমি চোৰৰ দৰে কিদৰে নিজৰ বুলি ক'ব পাৰা তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা সেইবাবে তুমি মোৰ পুত্ৰ বিষ্ণুদেৱে কৈ আছে তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা সেয়েহে তুমি মোৰ পুত্ৰ আৰু মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ নন্দিকেশ্বৰে ক'লে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণুৱে দুয়োজনে ৰজগুণৰ বাবে মুগ্ধ হৈ বিবাদ কৰিবলৈ ধৰিলে মই শ্ৰেষ্ঠ মই স্বামী হওঁ এনেকৈ কৈ ইজনে আনজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰাৰ বাবে উৎসুক হ'ল এতিয়া শ্ৰেষ্ঠৰ কাৰণ গম পালেনে মাৰিবলৈ কাটিবলৈ সাজু হ'ল আগলৈ চাব
তেতিয়া সমগ্ৰ দেৱতাই তেওঁলোকেতো যুঁজি আছে নিজৰ মাজত ব্ৰহ্মা আৰু বিষ্ণুৱেতো মৰা কটা কৰিবলৈ সাজু হ'ল আৰু কৈছে সমগ্ৰ দেৱতাই বিমানত বহি সেই মহা অদ্ভুত যুদ্ধখন চাবলৈ গুচি আহিল আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষাবলৈ ধৰিলে বাহৰী দেৱতাসকল চাওক পুণ্যাত্মাসকল তেওঁলোকৰ বুদ্ধি চাওক আমাৰ দেৱতাসকলৰ এতিয়া যদি দেৱতাসকলেই এনেকুৱা হয় তেতিয়াহ'লে আমাৰ অৱস্থানো কি হ'ব এতিয়া চাওক পুণ্যাত্মাসকল যদি কিবা কাৰণত দুজন ব্যক্তিৰ মাজত হাই কাজিয়া লাগে আৰু যদি সভ্য লোক একত্ৰিত হয় তেনেহ'লে কি কৰে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে যাতে এওঁলোকে কাজিয়া কৰি দুখ পাই নলওক আৰু যাতে মৃত্যু নহওক এতিয়া তেওঁলোককতো দেৱতা বুলি ক'ব পাৰি যিয়ে মাজত বাধা দিব ইয়াততো দুজনে যুঁজিছে আৰু দেৱতাসকলে ওপৰৰ পৰা ফুল বৰষাই কৈছে চাবাছ মৰা কাটি বা দেৱতাসকল এওঁলোক ক'লে দেৱতা এওঁলোকক দেৱতা বুলিব পাৰিনে মূৰ্খ মানুহ আৰু ভগৱান হৈ এই কথাত লাগি আছে যে মই তোমাৰ দেউতাক হওঁ আগলৈ দেখুৱাম চাব প্ৰথমতে আপোনালোকক অলপ মৌখিক কওঁ তাৰপিছত আপোনালোকে সহজে বুজি পাব এতিয়া ইয়াততো কি হ'ল দুয়োজনে কাজিয়া কৰিবলৈ ধৰিলে ব্ৰহ্মা আৰু বিষ্ণুদেৱ এই কথাৰ ওপৰত যে কোন কাৰ দেউতা হয় এতিয়া কি হ'ল যে এওঁলোকৰ মাজত এওঁলোকৰ পিতৃ ব্ৰহ্মই যাক কালৰূপী ব্ৰহ্ম বুলি কয় তেওঁক সদাশিৱ বুলিও কয় তেওঁ কেতিয়াও নিজৰ বাস্তৱিক ৰূপত কাৰো সন্মুখত প্ৰত্যক্ষ নহয় তেওঁ অন্য ৰূপ বনাই লয় কেতিয়াবা বিষ্ণু ৰূপ ধাৰণ কৰি কেতিয়াবা নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি আহে বা কেতিয়াবা ব্ৰহ্মাৰ ৰূপ ধাৰণ কৰি কাৰোবাক দেখা দিয়ে গতিকে তেওঁ পোনপ্ৰথমে তেওঁলোকৰ মাজত ভ্ৰমৰ সৃষ্টি কৰিবলৈ দুয়োৰে মাজত স্তম্ভ থিয় কৰাই দিলে লিংগ বহুত দীঘল পিলাৰ তেজুময় দুয়োজনে যুদ্ধ বন্ধ কৰি সেই পিলাৰটোৰ ওপৰৰ আৰু তলৰ এণ্ডক চাবলৈ গুচি গ'ল ব্ৰহ্মাই মিছা কৈ দিলে যে মই এণ্ডটো পালোঁ ইয়াৰ অন্তিম স্থানটো দেখিলোঁ আৰু বিষ্ণুদেৱে সঁচাটো কৈ দিলে তেতিয়া এই কাল প্ৰকট হৈ গ'ল শিৱৰ ৰূপ ধাৰণ কৰি যেনে মূৰত জটা গলত ৰুদ্ৰাক্ষৰ মালা সৰ্প আৰু ত্ৰিশূল লৈ তাত প্ৰকট হ'ল নিজৰ পুত্ৰ শিৱৰ ৰূপত তেতিয়া দুয়োজনকে তেওঁ ক'লে তোমালোকে নিজকে ভগৱান বুলি মানি লৈছা সেয়া ভাল কথা নহয় তোমালোক ভগৱান নহয় তোমালোক কৃষ্ণ নহয় চাব এতিয়াই বুজাই আছো আপোনালোকক এতিয়া পৃষ্ঠা নম্বৰ 17 আপোনালোকক দেখুৱাওঁ বিদ্বেশ্বৰ সংহিতাৰ শিৱপুৰাণ পৃষ্ঠা 17 আৰু বিদ্বেশ্বৰ সংহিতা অধ্যায় 9 তেতিয়া ইয়াত নন্দিকেশ্বৰে কৈছে যে এই প্ৰকাৰে ভগৱানে নম্ৰ হোৱা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত অনুগ্ৰহ কৰি তেওঁলোকৰ যুদ্ধত পৰস্পৰৰ যি সৈন্য মৰা গৈছিলে তেওঁলোকক নিজৰ শক্তিৰে জীৱিত কৰি তুলিলে তেওঁলোকৰ অজ্ঞানতা আৰু মূৰ্খামিক দূৰ কৰাৰ অৰ্থে তেওঁলোক দুয়োজনৰ অজ্ঞানতাক ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ অজ্ঞানতাক আৰু কাজিয়াক দূৰ কৰিবলৈ দুয়োজনক ক'লে এয়া শুনিব এইটো শুনিবলগীয়া 17 নম্বৰ পৃষ্ঠাত এতিয়া এই কালে তেওঁলোকৰ পিতাই কৈছে মোৰ সকল আৰু নিষ্কল ভেদেৰে দুটা স্বৰূপ আছে কিন্তু আন ঈশ্বৰ নাই আন কোনো ঈশ্বৰ নাই এই কালে কৈছে ময়েই সকলো হওঁ এই কাৰণে তেওঁ দুটা ৰূপ হ'ব নোৱাৰে প্ৰথমটো স্তম্ভ ৰূপ অৰ্থাৎ পিলাৰ প্ৰথমটো স্তম্ভ ৰূপ আৰু পাছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলে ইয়াত ব্ৰহ্মৰূপ নিষ্ফল নহয় নিষ্কল আৰু ঈশ্বৰ ইষ্ট ৰূপ সগুণ হয় মোৰ এই দুয়োটা ৰূপেই সিদ্ধ আন কাৰোৰে নহয় সেইকাৰণে তোমালোক দুয়োটাক অথবা আনক ঈশ্বৰত্বৰ প্ৰাপ্তি হ'ব নোৱাৰে তোমালোকে অজ্ঞানতাৰে যি নিজকে ঈশ্বৰ বুলি মানিছা এয়া বহুত অদ্ভুত হ'ল তোমালোক দুয়োটাই নিজকে ভগৱান বুলি মানি লৈছা তোমালোকে যি অজ্ঞানতাৰে মূৰ্খতাৰে নিজকে ভগৱান বুলি মানি লৈছা ব্ৰহ্মা আৰু বিষ্ণুক কৈ আছে এই কাল ভগৱানে
এয়া শিৱপুৰাণত লিখা আছে। এয়া বহুত অদ্ভুত হৈছে আৰু ইয়াক দূৰ কৰিবলৈ অৰ্থাৎ তোমাৰ বুদ্ধিক ঠিকনা লগাবলৈ মই ৰণস্থলীলৈ আহিছোঁ। এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা মোৰ প্ৰসাদেৰেই লোকত সকলো অৰ্থ প্ৰকাশ কৰে। ইয়াত চাব, মই পৰব্ৰহ্ম হওঁ। এয়া কালে কৈ আছে, মই পৰব্ৰহ্ম হওঁ। মোৰেই অকল ৰূপ আছে। ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হওঁ। ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হওঁ। অনুগ্ৰহ আদি মোৰ কৰ্তব্য। সৰ্বব্যাপী হোৱাৰ বাবে আৰু জগতবৰ্ধক হোৱাৰ বাবে মই ব্ৰহ্ম। হে ব্ৰহ্মকেশৱ, সমস্ত আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা। মই কৃষ্ণসকলৰ ঈশ্বৰ হওঁ। এয়া মোৰ হয়, মোৰ বাহিৰে আন কাৰোৰে নহয়। প্ৰথমেতো ব্ৰহ্মত্ব জ্ঞানৰ নিমিত্তে নিষ্কল ৰূপৰ আৰম্ভ হ'ল। এতিয়া আপোনালোকক দেখুৱাওঁ। এয়া 18 নম্বৰ পৃষ্ঠাত। 18 নম্বৰ পৃষ্ঠা হ'ল এয়া। 17 নম্বৰ আমি পঢ়িলোঁ। এতিয়া বিদ্বেশ্বৰ সংহিতা ভাষা টীকা নৱম অধ্যায় শেষ হৈ গ'ল। এতিয়া 10ম ইয়াৰ পৰা আৰম্ভ হ'ব। 10ম অধ্যায়ত এয়া কি কৈছে? হে পুত্ৰসকল, এই কালে কৈ আছে, হে পুত্ৰসকল, এই কৃত্য তোমালোকে, কৃত্য মানে এই জব, চাকৰি, স্থিতি আৰু উৎপত্তিৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎ চাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানতো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা। মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়,
মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায় বন্ধুসকলৰ কথা কিয় শুনে মোৰ কথা শুনক আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব আপুনি এখন ছ'চাইটিৰ যি লেভেল সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে আমাৰ কেৱল এইটোৱে সমস্যা আছিল বাকী সকলোবোৰ ঠিকেই আছিলে তেওঁ মোক সন্মান কৰে আমাৰ পৰিয়াল বাকী সকলোবোৰ ঠিকেই আছিল কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ সেইটো বেয়া পাইছিলোঁ আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল চাওক আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে য'ত লিখা আছিলে যে নিচা কৰিব নালাগে কাৰোফালে বেয়া চকুৰে চাব নালাগে যদি আমি সমাজৰ ফালে চাওঁ অন্য সন্তবোৰক যেতিয়া দেখোঁ সকলো সন্তই একে নিয়মেই কয় কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে হয় মই আজিলৈকে মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয় সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা কিন্তু দীক্ষা নিশ্চয় লোৱা যেতিয়া মন নাযায় তেতিয়া বাদ দিবা কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে আপুনি এগৰাকী শিক্ষিত মহিলা আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয় হয় মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা ইয়াত এইটো কৰা ইয়াত সেইটো কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে সেইবোৰ নিয়ম কেৱল কাগজতহে আছে এইটো আঁচনি উলিয়ালে সেইটো আঁচনি উলিয়ালে শোভাযাত্ৰা উলিয়াই আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ মই সামাজিক কামত আগ্ৰহী আছিলোঁ মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায় কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে 0% একোৱেই নকৰে আজিলৈকেতো একো নহ'ল সেয়াতো হ'বই লাগিছিল কিমান দিনৰ পৰা এইবোৰ হৈ আছে আমাৰতো শুধৰণি হ'ব লাগিছিল আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক শাৰীৰিক লাভ হওক মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল হয় আমিতো ইমান বেছি লাভ পাইছোঁ যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে যিহেতু আপুনি সুশিক্ষিত পঢ়া শুনা কৰা গতিকে দেৰি নকৰিব যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে মোৰ বিশ্বাস আছিলে কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে যি কৰিব গুৰুদেৱে কৰিব মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে আৰ্থিক লাভ শাৰীৰিক আধ্যাত্মিক লাভ সকলো লাভ দিয়ে গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ যিহেতু মোৰ ওপৰত বিপদ আহিছে গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ মানে অন্তৰৰ পৰা মই মুখেৰে কোৱা নাই চাওক যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে মোৰ যি ৰিপৰ্ট আহিলে আপোনালোক আচৰিত হৈ যাব মোৰ কেঞ্চাৰ হৈছিলে মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে
বেছি বাকী নাই মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰটো হ'ব মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব কেনেকৈ থাকিব মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে কিন্তু মোৰ কি হ'ব তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ মোক জীৱন দিয়ক মই মৰিব নিবিচাৰোঁ ল'ৰাটোৰ বাবে জীয়াব খোজোঁ আৰু এনেকুৱা চমৎকাৰ হ'ল আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ কিন্তু নহয় মই অনুভৱ কৰিছোঁ যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয় মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ কাৰণ সেই দুটা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয় আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি মোৰ আৰু এটা কথা আছে আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল তেওঁৰো আনকি কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল গতিকে মোৰো তেনেকুৱাই লাগিল তৃতীয় প্ৰজন্মত মোৰ সময় আহিছে ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰোট কেঞ্চাৰ আছিল আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে মই ক'লোঁ যে ঠিক আছে বাৰু কিন্তু এতিয়া কি কৰোঁ মানে ক'বলৈ সহজ নহয় কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ কম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল মোৰ প্ৰথমতে এখন জনমকুণ্ডলী আছিলে আগতে মানিছিলোঁ মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল আৰু কেঞ্চাৰ কি কেঞ্চাৰ হ'লে 2 বছৰ থাকে ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয় পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে হয় ভগতদেৱ মোৰ আৰু 2টা লাভ হৈছিলে এটাটো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক দুবাৰ পিছফালৰ পৰা খুন্দিয়াইছিল খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময় যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে সোনকালে ঘৰ আহি পালে আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে ক'লে যে ঠিকেই আছোঁ যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল সকলোৱে কৈ আছিলে গাড়ীখন উলুটিব পাৰিলে হয় যিকোনো হ'ব পাৰিলে হয় কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয় আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে সি যেহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ মোৰ বসন্ত ওলাইছে মই এতিয়া এমাহ পঢ়িব নোৱাৰিম মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম তেতিয়া মই ক'লোঁ যে কোনো কথা নাই আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল আমি কি কৰোঁ
প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা, কিন্তু আমাৰ এই যি মানৱ জীৱন যিটো অমূল্য সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে। আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে, তাত পাৰ্থক্যনো কি। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।